নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামিনেশ্যনৰ যি ইংলিছ সেকশ্যন আছে তাৰ কিছুমান কুৱেশ্যনছ ডিছকাছ কৰিম এতিয়া আপোনালোকে অলৰেডি থাম্বনেইলটো দেখি হয়তো গম পাইছেই যে ইয়াতে আমি ইংলিছৰ স্পেচিফিকেলি এৰাৰ ডিটেকশ্যনৰ কিছুমান কুৱেশ্যন সলভ কৰিবলৈ গৈ আছোঁ এৰাৰ ডিটেকশ্যন মানে কি আমাক এটা সেন্টেন্স দিয়া থাকিব সেই সেন্টেন্সৰ কোনোবা নহয় কোনোবা এটা পাৰ্টত এৰাৰ থাকিব আৰু আমি সেই এৰাৰটো ডিটেক্ট কৰিব লাগে যে কোনটো পাৰ্টত এৰাৰ আছে ইয়াতে আমি এৰাৰ ডিটেক্ট কৰাৰ লগতে তাতে মানে তাৰ ৰিজন কি হয় বা ইয়াৰ কাৰেকশ্যনটো কি হ'ব লাগে সেই গোটেইখিনি বস্তু আমি ভিডিঅ'টোত ডিছকাছ কৰিম আৰু ইয়াৰ লগতে আপোনালোকক আমি বিভিন্ন ধৰণৰ ভিডিঅ'জ ফ্ৰম টাইম টু টাইম প্ৰভাইড কৰি আছোঁ অন গুৱাহাটী হাইকোৰ্ট অৰ DHS বা বিভিন্ন ধৰণৰ এক্সামিনেশ্যন সো সেইবিলাক ভিডিঅ'জত আপোনালোকে আমাক যথেষ্ট মৰম আৰু ছাপোৰ্ট দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু তাৰ লগতে কোনোবাই যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ প্ৰিপেৰেশ্যনৰ বাবে ইউজফুল ভিডিঅ'জ প্ৰভাইড কৰোঁ আৰু তাৰ লগতে আপুনি যদিহে ভিডিঅ'ত ডিছকাছ কৰা কুৱেশ্যনছবিলাক এলং উইথ ছাম এডিশ্যনেল কুৱেশ্যনছ ফৰ ইয়ৰ প্ৰেক্টিছ পাব বিচাৰে ইন দ্য ফৰ্ম অফ আ PDF তেতিয়াহ'লে আপোনালোকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰিব পাৰে যাৰ জইনিঙৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দিয়া আছে তো ডু জইন দ্য গ্ৰুপ এণ্ড ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল তো এতিয়া বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্ন লৈ যাওঁ প্ৰথম প্ৰশ্নত আমাক কি সুধিছে তো ফাৰ্ষ্টটো আমাক মানে ইনষ্ট্ৰাকশ্যন দি দিছে যে কি কৰিব লাগে ইন ইচ অফ দ্য ফলোইং সেন্টেন্সেছ ৰিড এণ্ড ফাইণ্ড আউট ৱেডাৰ দেৰ ইজ এন এৰাৰ ইন ইট দ্য এৰাৰ ইফ এনি will be one of the parts of the sentence which are marked as A, B, C, D or 1, 2, 3, 4 থাকিব পাৰে A, B, C, D থাকিব বুলি কথা নাই if there is no error then the answer will be E that is no error মানে লাষ্টৰ no error অপশ্যন থাকে তো no error এৰো কুৱেশ্যনছ কিন্তু আহে দেই মানে এনেকুৱা হয় ন যে তুমি ধৰি লোৱা 5টা যদি এৰাৰ ডিটেকশ্যনৰ কুৱেশ্যন আহিলে তাতে তুমি 3টা সলভ কৰাৰ পিছত হয়তো 4 নম্বৰটো no error থাকিব পাৰে no error কুৱেশ্যনবিলাক মোষ্টলি দিয়া হয় ইয়াৰ বাবে যে অলপ টাইমটো মানে ওয়েষ্ট কৰিবৰ বাবে দিয়া হয় বা ষ্টুডেণ্টজন কিমান শাৰ্প হয় এইটো চাবৰ বাবে যে কিমান জলদি মানে কুৱেশ্যনটো স্কিপ কৰি যে মুভ অন কৰিব লাগে এইটো কুৱেশ্যনত যে কোনো এৰাৰ নাই সেইটো কিমান জলদি চাব পাৰে তাৰ বাবে মানে নো এৰাৰ কুৱেশ্যন কিছুমান দি দিয়ে তো সেইটো ধ্যান ৰাখিবা হয়তো কেতিয়াবা তুমি কুৱেশ্যনটোত এৰাৰ বিচাৰি থাকি যাবা আৰু সেই গোটেই সেন্টেন্সত কোনো এৰাৰে নাথাকিব হয়নে সো আজি আমি প্ৰথম কুৱেশ্যনটো কি আছে সানৰাইজ ইজ আ গ্ৰেট ফেনোমেনা সানৰাইজ ইজ আ গ্ৰেট ফেনোমেনা তো ইয়াতে আমাৰ মানে 4টা অপচনছ আছে যত নেকি সেন্টেন্সটো 4টা ভাগত ভাগ কৰা আছে আৰু লাষ্টৰ ভাগটো হ'ল নো এৰাৰ তো ইয়াতে আমাৰ কাৰেক্ট কোনটো হ'ব বা এৰাৰ কোনটো পাৰ্টত আছে আমি উলিয়াব লাগে সো ইয়াতে যদি আমি ভাল ধৰণে চাওঁ তেতিয়াহ'লে এই শব্দটোত এটা এৰাৰ আছে ঠিক আছে এই শব্দটোত এটা এৰাৰ আছে কি এৰাৰ আছে শব্দটোৰ স্পেলিঙৰ একো মিষ্টেক নাই সব ঠিকই আছে কিন্তু কথাটো হ'ল যে এই যি ফেনোমেনা ৱৰ্ডটো হয় ফেনোমেনা ৱৰ্ডটো আসলতে এটা কি হয় প্লুৰেল ফৰ্ম হয় ঠিক আছে প্লুৰেল ফৰ্ম হয় কিন্তু আমি ইয়াত কি কৰিছো অকল এটা মানে ইভেন্ট এটা কি কয় এটা মানে নেচাৰেল এটা ইভেন্টৰ কথাহে আমি পাতি আছো সানৰাইজ হয়নে আমি যিকোনো এটা ইভেন্টৰ কথা পাতিছো আমি দুটা বা তিনটা ইভেন্টৰ কথা পতা নাই যত আমি প্লুৰেল মানে এটা ৱৰ্ড ফেনোমেনাটো ইউজ কৰিম তো ফেনোমেনাৰ আমি কি কৰিব লাগিব সিঙ্গুলাৰটো ইউজ কৰিব লাগিব ইয়াতে কিছুমান হিন্টটো থাকে এতিয়া হিন্ট কেনেকৈ থাকে চোৱা ইয়াতে এ গ্ৰেট ফেনোমেনা বুলি দিয়া আছে তো এটা বুলি ক্লিয়াৰলি তোমাক কৈয়ে দিছে তো এটা বুলি কোৱাৰ পিছত তুমি তো প্লুৰেল ফৰ্মটো ইউজ কৰিব নোৱাৰা ন তো আমি জানিব লাগিব এটা ফেনোমেনাৰ সিঙ্গুলাৰ ফৰ্ম কি হয় তো ইয়াতে ফেনোমেনাৰ যেটো সিঙ্গুলাৰ ফৰ্ম হয় হেতু হৈছে ফেনোমেনন ঠিক আছে তো এটো মনত ৰাখিবা ফেনোমেনাৰ যি সিঙ্গুলাৰ ফৰ্ম হয় হেতু ফেনোমেনন হয় এনেকুৱা আৰু কিছুমান ৱৰ্ড আছে যেনেকৈ ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ ক্ৰাইটেৰিয়া এতিয়া যিকোনো ধৰণৰ এক্সামিনেশ্যনৰ যেতিয়া এটা মানে নটিফিকেশ্যন ওলাই তাত দিয়ে ন যে এলিজিবিলিটি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়া ৱৰ্ডটো এটা কি হয় প্লুৰেল ফৰ্মে হয় তাৰ যি সিঙ্গুলাৰ ফৰ্ম আছে সেই সিঙ্গুলাৰ ফৰ্মটো হৈছে ক্ৰাইটেৰিয়ন যিহেতু আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটোত বহুত কেইটা কলম থাকিব পাৰে ন এজৰ থাকিব পাৰে এডুকেশ্যনৰ থাকিব পাৰে তো এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'লে যিহেতু বহুত কেইটা ক্ৰাইটেৰিয়া আহিব সো সেয়েহে তাত ৱৰ্ডটো ক্ৰাইটেৰিয়া মানে প্লুৰেল ফৰ্মত ইউজ কৰা হয় বাট তাৰ যেটো সিঙ্গুলাৰ ফৰ্ম হয় হেতু ক্ৰাইটেৰিয়ন হয় ঠিক আছে তো তেনেকুৱা ধৰণৰ আৰু কিছুমান ৱৰ্ডছ আছে সিঙ্গুলাৰ প্লুৰেল হেবিলাক অলপ চাই লবা নেক্সট ৱৰ্ডলৈ যাওঁ আমি সৰি ইয়াতে আমাৰ কাৰেক্ট যেটো মানে কি কয় ইয়াত আমি অপচন টিক কৰা নহল তো অপচন কোনটো হ'ব আমাৰ অপচন হ'ব অপচন বি ঠিক আছে সৰি নট বি অপচন সি যেহেতু আমাৰ ইয়াতে এৰাৰটো আছিল তো অপচন সি দ্যাট ইজ থাৰ্ড পাৰ্ট অফ দ্য সেন্টেন্স হেজ দ্য এৰাৰ বাকি আমাৰ ডিসকাশনটো আমি অলৰেডি কৰিয়ে ললো যে ইয়াৰ কাৰেকশ্যনটো কি হ'ব বা তাৰ ৰিজনটো কি হ'ব
Next question বা next sentence আহিলে he gave me two important informations I had been waiting for the previous 2 months তো মই দুমাহৰ পৰা যেটো মানে যিখিনি ইনফৰমেশনৰ বাবে ৰৈ আছিল সেই ইনফৰমেশনখিনি হি মোক দিলে বা সেই দুটা ইম্পৰ্টেন্ট ইনফৰমেশন হি মোক দিলে এতিয়া ইয়াতে কি এৰৰ আছে চাবা বা এৰৰ নথকাও হ'ব পাৰে তো অপচনজত আমাৰ গুটে কিটাই আছে মানে গুটেটা পাৰ্টৰ বিষয় দিয়া আছে আৰু নো এৰৰ অপচনটো আছে সো ইয়াতে আমাৰ নো এৰৰ হ'ব নোৱাৰে ইয়াতে এটা এৰৰ আছে ঠিক আছে এৰৰটো কোড আছে আমি এতিয়া চাম এৰৰটো আছে এই শব্দটো ঠিক আছে informations এতিয়া let me tell you there is no word like informations ঠিক আছে information শব্দটো এনেকুৱা এটা শব্দ হয় যাৰ কোনো প্লুৰেল ফৰ্ম নাই information শব্দটোৰ কোনো প্লুৰেল ফৰ্ম নাই ইনফৰমেশনটো লাগিলে এটা ইনফৰমেশন হওক 10টা ইনফৰমেশন হওক 100টা ইনফৰমেশন হওক আমি সদায় ইনফৰমেশন বুলিয়ে কম ইনফৰমেশনস হৈ না যায় ঠিক আছে তো একদম মনত ৰাখিবা এনেকুৱা বহুত ওয়াৰ্ডস আছে যাৰ কোনো প্লুৰেল ফৰ্ম নাই বা এনেকুৱা বহুত ওয়াৰ্ডস আছে যাৰ কোনো সিঙ্গুলাৰ ফৰ্ম নাই এতিয়া আমি এক্সাম্পল হিচাপে কিছুমান ওয়াৰ্ডস লব পাৰো যেনেকে ডাটা হয়নে ডাটা বা ডেটা জিও কোৱা তো ডাটা ওয়াৰ্ডটো এটা এনেকুৱা ওয়াৰ্ড হয় যাৰ কোনো প্লুৰেল ফৰ্ম নাই ঠিক তেনেকে এনেকুৱা কিছুমান ওয়াৰ্ড আছে যাৰ কোনো সিঙ্গুলাৰ ফৰ্ম নাই ফৰ এক্সাম্পল জিন্স ট্ৰাউজাৰ্স সানগ্লাसेস স্পেকটেকলস হয়নে হেবিলাক এনেকুৱা ওয়াৰ্ড যিবিলাক সদায় এজ এ পেয়াৰ আহে আমি শুজ বুলি কওঁ ন আমি শু নকওঁ সক্স বুলি কওঁ বিকজ আমি এটা সক কেতিয়াও কিনি নানো বা এটা সক আমি পিন্ধি কেতিয়াও ঘৰৰ পৰা ওলাই নাহো হয়নে তো আমি দুটা এজ এ পেয়াৰে সদায় পিন্ধিম সো হেহে তাৰ কোনো সিঙ্গুলাৰ ফৰ্ম নাথাকে তাৰ সদায় প্লুৰেল ফৰ্মে থাকে জিন্স ট্ৰাউজাৰ সক্স শুজ সানগ্লাसेस স্পেকটেকলস এনেকুৱা ঢেৰ ওয়াৰ্ডস আছে ঠিক আছে তো এনেকুৱা যি প্লুৰেল ফৰ্ম নাইকিয়াও বহুত ওয়াৰ্ডস আছে ইনফৰমেশন হৈ গল ডাটা হৈ গল ফাৰ্নিচাৰ হৈ গল সিনাৰি হৈ গল হা এইবিলাক ওয়াৰ্ডৰ কোনো প্লুৰেল ফৰ্ম নাই সিনাৰিজ হৈ না যায় সিনাৰিৰ পৰা মনত ৰাখিবা সো আমাৰ এৰৰটো কোড আছে এৰৰটো আছে এই ওয়াৰ্ডটো তো আমি এই এস টো ৰিমুভ কৰি দিব লাগিব তো দা অপচন ওয়াইজ যদি আমি চাব যাও অপচন এ টো কাৰেক্ট হ'ব মানে পাৰ্ট 1 তে আমাৰ এৰৰ আছে নেক্সট থাৰ্ড কোৱেশ্চনলৈ যাও থাৰ্ড কোৱেশ্চনত আমাক কি কৈছে the two brothers shouted at one another in public তো the two brothers shouted at one another in public তো ইয়াতে আমাৰ এৰৰ আছে নে নো এৰৰ হ'ব কোনটো হ'ব আমি চাব লাগে সো ইয়াতে চাবা যে ইয়াত কি হৈছে আমি দুজন মানুহৰ কথা পাতি আছো প্ৰথমতে এই বস্তুটো মন কৰিবা ঠিক আছে we are talking about two people আৰু যেতিয়া আমি দুজন মানুহ বা দুটা বস্তুৰ কথা যেতিয়া আমি কওঁ তাত আমি one another টো ইউজ নকৰো ইটোৱে হিটোৰ লগত বুলি আমি নকওঁ মানে one anotherৰ জায়গাত আমি এটা বেলেগ ওয়াৰ্ড ইউজ কৰিব পাৰো এটো হৈছে each other ঠিক আছে আমি one anotherৰ জায়গাত each other ইউজ কৰিম ইয়াতে কি আহি যাব ইয়াতে আহি যাব each other one another নহয় each other এতিয়া each other কেতিয়া ইউজ কৰিব লাগে আৰু one another কেতিয়া ইউজ কৰিব লাগে যেতিয়া তুমি দুটা বস্তু বা দুজন মানুহ বা যিকোনো দুটা টপিকৰ কথা যদি পাতি আছে যেতিয়ালৈকে নাম্বাৰটো দুটা থাকিব তাত আমি each other এ কম যেতিয়া দুটাতকৈ বেছি হ'ব 3টা 4টা 5টা 10টা 100টা হ'ব তেতিয়া তাত গৈ আমি one another ইউজ কৰিব পাৰিম ঠিক আছে যেতিয়ালৈকে দুটা থাকিব তেতিয়ালৈকে কিন্তু মানে আমি each other হে ইউজ কৰিম ঠিক তেনেকে either শব্দটো neither শব্দটো হেগিটাও এনেকুৱা কিছুমান শব্দ হয় যিবোৰ আমি দুটা মানে বস্তু বা দুটা মানুহৰ ক্ষেত্ৰতে ইউজ কৰিব পাৰো দুটাতকে বেছি হলে আমি either বা neither ইউজ কৰিব নোৱাৰো ঠিক আছে সো আমাৰ এৰৰ কোনটো পাৰ্টত ওলালে পাৰ্ট সি সো কাৰেক্ট অপচন হৈ যাব অপচন সি তো আমাৰ এৰৰটো পাৰ্ট সি তে আছে ঠিক আছে তো one anotherৰ জায়গাত each other বহাব লাগিব Next question লৈ যাও question number 4 আমাক কি কৈছে Mr. Borua being a good actor he is selected for the national award তো Mr. Borua being a good actor he is selected for the national award এতিয়া আমি উলিয়াব লাগে যে এই সেন্টেন্সটোত কৰবাত এৰৰ আছে নে নো এৰৰ হয় যদি হে এৰৰ আছে তেন্তে কোনটো পাৰ্টত এৰৰ আছে হয়নে সো এই সেন্টেন্সটো যদি ভাল ধৰণে চোৱা ইয়াত আমি we are talking about Mr. Borua আমাৰ সেন্টেন্সটোৰ সাবজেক্ট হয় এই সেন্টেন্সত আমি মিস্টাৰ বৰুৱাৰ ওপৰতে গুটে ডিসকাশনটো কৰিছো হয়নে এতিয়া যেতিয়া তোমাৰ অলৰেডি এটা নাউন ইয়াত আছে যোন নেকি সেন্টেন্সৰ সাবজেক্ট হয় বা সেন্টেন্সৰ মূল মানে হয় তাত তুমি সেই সেম নাউনটোৰ বাবে এটা প্ৰনাউন উইদিন দা সেম সেন্টেন্স কেতিয়াও ইউজ কৰিব নোৱাৰা ঠিক আছে যদি তোমাৰ নাউনটো অলৰেডি মেনশন আছে তাত তুমি সেম সেন্টেন্সত কেতিয়াও সেই সেম নাউনৰ বাবে এটা প্ৰনাউন ইউজ নকৰা এটো মনত ৰাখিবা তো আমি ইয়াতে
হি টু ইয়াৰ পৰা কমপ্লিটলি ৰিমুভ কৰি দিব লাগিব সো আমাৰ কাৰেক্ট অপচন হৈ যাব অপচন সি যেটো সি পাৰ্ট আছিলে সেই সি পাৰ্টটোতে এটা এৰৰ আছে আৰু এৰৰটো কি আমি এই প্ৰনাউনটো ৰিমুভ কৰিব লাগিব ৰিমুভ কৰি দিলেও সেন্টেন্সটোৱে কমপ্লিটলি মানে নিজৰ যেটো মিনিং হয় হেতু মানে বুজাব পাৰিব ঠিক আছে সো ইয়াতে আমাৰ কাৰেক্ট অপচন হৈ গল অপচন সি নেক্সট সেন্টেন্স লৈ যাও নেক্সট সেন্টেন্সত আছে কি he I and you have finished our studies so etu eta pronoun or logot related question hoy thik ase so yate ami dekhibole paisu je amar tinita pronoun yet use hoy ase eta first person or pronoun that is I eta second person or pronoun that is you eta third person or pronoun that is he hoy ne etia pronoun or user kisuman rule ase ami he rule bur olop janibo lagibo ইয়াতে একেবাৰে এটা ৰুলৰ পৰাই ইয়াত এৰৰটো আমি এটা ৰুলৰ পৰাই উলিয়াব পাৰিম ৰুলটো কি হয় যে যেতিয়া আমাৰ এটা সেন্টেন্সত তিনিটা প্ৰনাউন আছে মানে ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন সেম পাৰসনৰ কিন্তু নহয় হা সেম পাৰসনৰ কথা নাই কোৱা ইয়াতে যদিহে ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন তিনিটা যদিহে মানে কি কয় প্ৰনাউন যদি তোমাৰ সেন্টেন্সটো ইউজ হৈছে তেতিয়া হলে সেই প্ৰনাউনক ইউজ কৰাৰ বা সেই প্ৰনাউনক পজিশন কৰাৰ এটা correct order আছে যে তুমি কোনটো পারসন প্ৰথমত ৰাখিবা কোনটো পারসন শেষত ৰাখিবা সো the order is 2 3 1 2 3 1 মানে যে সেকেন্ড পারসন হয় হি আটাইতকে প্ৰথমত আহে সেকেন্ড পারসনৰ পিছত থাৰ্ড পারসন আহে আৰু একেবাৰে লাষ্টত ফাৰ্স্ট পারসন আহে এতিয়া আমাৰ এই এৰেঞ্জমেন্টটো তাৰ মানে এটা ভুল হৈ আছে এৰেঞ্জমেন্টটো ৰং কে কৰা আছে কারেক্ট এৰেঞ্জমেন্টটো হ'ব you he and I ঠিক আছে you he and I have finished our studies ঠিক আছে সো আমাৰ কারেক্ট অপশনটো হৈ যাব অপশন এ আমাৰ অপশন এ তে মানে এই পাৰ্টটোতে এৰৰ আছিল তো এটো মনত ৰাখি লবা এই ৰুলটো যাতে কেতিয়াও নাপাহৰা 2 3 1 সেকেন্ড পারসন থাৰ্ড পারসন দেন ফাৰ্স্ট পারসন হা সো নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো এগেইন এটা সেম টাইপ অফ কোৱেশ্চন আহিলে যত নেকি তিনিটা প্ৰনাউন আছে হয়নে তিনিটা প্ৰনাউন আছে তো দেখিছা যে ইয়াত আকো মানে কি হয় এৰেঞ্জমেন্টটো আকো খেলিমেলি হৈ আছে আমি আগৰ কোৱেশ্চনটো যেটো ৰুল পঢ়িছিলো তাৰ মতে এৰেঞ্জমেন্টটো হোৱা নাই হা কিন্তু ইয়াতো এটা কথা আছে এই সেন্টেন্সটো অলপ ডিফাৰেন্ট হয় অলপ ডিফাৰেন্ট কেনেকে আমি বুজাম আৰু তাৰ বাবে এই দুটা কোৱেশ্চন একেলগে ৰখা হৈছে যাতে ইটো লগত হেতু তোমালোকে ৰিলেট কৰিব পাৰা তো ইয়াৰ ডিফাৰেন্সটো কি হয় সোৱা এই সেন্টেন্সটোত কি আছে প্ৰথমতে আমি পঢ়িলো he I and you have committed a crime ঠিক আছে তো এনেকুৱা সেন্টেন্সেস যত তুমি কিবা এটা ভুল কৰিছা কিবা এটা ক্রাইম কৰিছা কিবা এটা সিন কৰিছা বা এনেকুৱা কিবা এটা কাম কৰিছা যেটো তুমি কৰিব নালাগে আৰু সেই কামটো কৰাৰ বাবে তোমাক যত ব্লেম দিয়া হয় তেনেকুৱা ব্লেম ইন সেন্টেন্সেস where you are being blamed তেনেকুৱা সেন্টেন্সেসৰ pronounৰ যি এৰেঞ্জমেন্ট হয় এটো কিন্তু আগৰ নিচিনা 2 3 1 নহয় এটো খেলিমেলি হৈ যায় এটো কেনেকে হয় এনেকুৱা ধৰণৰ সেন্টেন্সৰ যেটো আছে মানে pronunciationৰ not pronunciation ইয়াতে তোমাৰ যি এৰেঞ্জমেন্টৰ যেটো নিয়ম আছে সেই এৰেঞ্জমেন্টৰ নিয়ম মতে কি হয় ইয়াতে আমি এৰেঞ্জমেন্টটো কৰিব লাগে প্ৰথমতে ফাৰ্স্ট পারসন তাৰ পিছত সেকেন্ড পারসন তাৰ পিছত থাৰ্ড পারসন ঠিক আছে 1 2 3 যদিহে তুমি কিবা এটা নকৰিবলগীয়া কাম কৰিছা কিবা এটা ক্রাইম কৰিছা বা কিবা মানে কি কয় সিন কৰিছা যেটোৰ পৰা তোমাক ব্লেম দিয়া হ'ব হে তেনেকুৱা ধৰণৰ সেন্টেন্সেছত সদায় ফাৰ্স্ট পারসন আগত আহে তাৰ পিছত সেকেন্ড পারসন আৰু থাৰ্ড পারসন একেবাৰে শেষত আহে ঠিক আছে তো আকো এই আমাৰ এৰেঞ্জমেন্টটোৱে খেলিমেলি আছে কারেক্ট এৰেঞ্জমেন্টটো কি হ'ব কারেক্ট এৰেঞ্জমেন্টটো হ'ব I you and he I you and he have committed a crime তো ইয়াতে যদি আমাৰ কারেক্ট অপশন চাবলৈ যাও অপশন এ হ'ব আমাৰ এৰৰটো পাৰ্ট 1 তে আছিল ঠিক আছে ওকে আমি এটা নেক্সট সেন্টেন্স লৈ যাও নেক্সট কোৱেশ্চন নাম্বাৰ 7 ত আমাক কি কৈছে The 5 brothers are at daggers drawn, so they feel it below their dignity to talk to each other. So before going to the error detection, এখিনিতে মই এটা সৰু কোৱেশ্চন দিম আপোনালোকৰ বাবে at daggers drawn. At daggers drawn এই যিমানটো মোৰ মনত আছে এই বস্তু এই কথাটো আমাৰ ডিসকাস কৰা হৈছিল ইন phrases and idioms part phrases and idioms ত মোৰ যিমানটো মনত আছে আমি ডিসকাস কৰা হৈছিল বা যদি ডিসকাস কৰা হোৱাও নাই তেতিয়া হলে এইটো এটা জানিবলগীয়া কথা হয়
এ ডেগাৰ্ছ ড্ৰনৰ মিনিংটো কি হয় আপোনালোকে মোক কমেণ্টছত জনাব ঠিক আছে এ ডেগাৰ্ছ ড্ৰনৰ মিনিং কমেণ্টছত জনাব মোৰ যিমানটো মনত আছে আমি অলৰেডি এইটো ডিছকাছ কৰিছোঁ বা যদি ডিছকাছ কৰাও নাই আপোনালোকে এবাৰ চাওক আপোনাৰ নিজৰ যি গ্ৰামাৰ বুক আছে তাত বিচাৰি চাওক বা নিজে জানিলেতো বহুতেই ভাল তো এইটো আমাক কমেণ্টছত জনাব এ ডেগাৰ্ছ ড্ৰনৰ মিনিংটো কি হয় ঠিক আছে এতিয়া আমি এৰৰ ডিটেকশ্যনলৈ আগবাঢ়োঁ Error detection কি কৈছে 5 brothers are daggers drawn so they feel it below their dignity to talk to each other এতিয়া অকমান আগতে এটা আমি কথা মানে ডিসকাস কৰি আহিছিল এটা সেন্টেন্সত যে এই each other আমি কেতিয়া ইউজ কৰো each other আমি তেতিয়া ইউজ কৰো যেতিয়া দুটা মানুহ বা দুটা বস্তু বা দুটা মেটাৰৰ ওপৰত কথা হৈ থাকে তেতিয়া আমি each other ইউজ কৰো বাট দুটাতকে বেছি হলে আমি কি কৰিব লাগিব কৈছিলো দুটাতকে বেছি হলে আমি ইউজ কৰিব লাগিব one another তো এৰৰটো আমাৰ এই ফোৰ্থ পাৰ্টত আছে সো কাৰেক্ট অপচন হৈ যাব অপচন ডি যেতিয়া দুটাতকৈ বেছি মানুহৰ কথা হয় বা দুটাতকৈ বেছি টপিকৰ ওপৰত কথা হয় তেতিয়া আমি ইচ আদাৰ ক'ব নোৱাৰো আমি ক'ব লাগিব ওৱান আনাদাৰ ঠিক আছে নেক্সট যাও কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 ত কি কৈছে ওয়ান মাস্ট নট বি ব্লাইন্ড টু হিজ ওন ডিফেক্টস তো মানুহে নিজৰ ডিফেক্টছবোৰৰ প্ৰতি মানে অন্ধ হৈ দেখাব নালাগে বা নজনা কৰি দেখাব নালাগে সো ইয়াতে এটা বস্তু মন কৰিবা এটোটো নো এৰৰৰ সেন্টেন্স নহয় এটো ইয়াতো এটা এৰৰ আছে ঠিক আছে সো এতিয়া আমাৰ ইয়াতে চাবা কি হৈছে ওয়ান আমাৰ সেন্টেন্সৰ সাবজেক্টটো ওয়ান হিচাপে দিয়া আছে হয়নে সেন্টেন্সৰ যেটো নাউন আছে তাৰো কোনো নাম দিয়া নাই ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসনও নহয় ওয়ান বুলি আছে হয়নে তো ইয়াতে আমি যেতিয়া ওয়ান দেখিম তাত আমি ইয়াতে হিজ বুলি ক'ব নোৱাৰো হা হি থাকিলে আমি হিজ ইউজ কৰিব পাৰো সি থাকিলে আমি হার ইউজ কৰিব পাৰো দে থাকিলে আমি ডেম ইউজ কৰিব পাৰো দেয়াৰ ইউজ কৰিব পাৰো আই থাকিলে আমি মাই ইউজ কৰিব পাৰো ঠিক তেনেকে ওয়ান থাকিলে কিন্তু হিজ আমি কেতিয়াও ইউজ কৰিব নোৱাৰো ইয়াত আমি হিজৰ জায়গাত কি ইউজ কৰিব লাগিব ওয়ান্স ঠিক আছে ওয়ান মাস্ট নট বি ব্লাইন্ড টু ওয়ান্স ওন ডিফেক্টস ঠিক আছে ঠিক তেনেকে এনেকুৱা কিছুমান আৰু সেন্টেন্সও থাকে যে ওয়ান মাস্ট বি ট্ৰু টু himself বুলি থাকিব পাৰে কিন্তু তাত himself নহয় one must be true to oneself ঠিক আছে এবোৰ মনত ৰাখিবা ওয়ানৰ লগত oneself he লগত himself she লগত herself এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত এৰৰ ডিটেকশনস আহে ঠিক আছে সো ইয়াতে আমাৰ কি হ'ল যে পাৰ্ট 4 ত এৰৰ আছে সো আমাৰ কাৰেক্ট অপচন হৈ যাব অপচন ডি দ্যাট ইজ 4 ঠিক আছে আমাৰ এৰৰটো পাৰ্ট 4 ত আছে এক্সামত তুমি ইয়াৰ এক্সপ্লেনেশন দিব নালাগে যেহেতু এমসিকিউ এ হয় তুমি অকল কোনটো পাৰ্টত এৰৰ আছে এটো ডিটেক্ট কৰিব লাগে বা যেহেতু আমি এতিয়া বস্তুবোৰ শিকি আছো হেহে আমি চেষ্টা কৰিছো যে আমি ইয়াৰ পৰা অলপ শিকিব পাৰো ভাল ধৰণে ইয়াৰ ডিটেইলছবিলাক জানিব পাৰো বিকজ ই আমাক নিজৰ মানে গ্ৰামাটিক্যাল মিস্টেকস বিলাক কাৰেক্ট কৰাত বহুত সহায় কৰিব হয়নে তো কোৱেশ্চন নম্বৰ 9 লৈ যাও 9 কি কৈছে an army of owls is sitting on the branches of the tree তো an army of owls is sitting on the branches of tree মানে এটা কি কলে যে owls or মানে ফেসাৰ এটা পুৰা একদম গ্ৰুপ এটা গছৰ ডালত বহি আছে হয়নে এতিয়া ইয়াতো এৰৰ আছে এৰৰ নথকা নহয় নো এৰৰ নহয় তো আমাৰ এই লাস্ট যেটো অপচন আছে হেতু হ'ব নোৱাৰে বাকি তিনটা পাৰ্টৰ ভিতৰ কোনোবা এটা এৰৰ আছে এৰৰটো কোত আছে মই দেখাই দিছো এৰৰটো আমাৰ পাৰ্ট 1 ত আছে ঠিক আছে ইয়াতে এৰৰটো আছে সো আমাৰ কাৰেক্ট অপচনটো হৈ যাব অপচন এ দ্যাট ইজ 1 এতিয়া আমি জানো যে কি এৰৰ আছে বা কেনেকুৱা ধৰণৰ এৰৰ আছে এতিয়া ইয়াতে এটা ওয়াৰ্ড আছে দেখিছা যে আৰ্মি অফ অলছ হয়নে সো আৰ্মি ওয়াৰ্ডটো এটা কালেক্টিভ নাউন হয় এনেকুৱা ধৰণৰ বহুত মানে আৰু কালেক্টিভ নাউনস আছে যিবিলাকৰ বিষয়ে আমি জনাটো উচিত ইভেন এইবাৰৰ যেটো লাস্ট এডিআৰই আছে এডিআৰই 2.0 তে হয়তো দুটা কোৱেশ্চন আহিছিল চাগে এটা ফ্লিট অফ শিপ যেটো শিপৰ কাৰণে কোনটো কালেক্টিভ নাউন ইউজ কৰা হয় এটো সুধিছিলে হেতু ফ্লিট অফ শিপস আছিল এটা কাৰেক্ট আনসাৰটো আৰু কোনোবা এটা আহিছিল চাগে মোৰ যিমানটো মনত আছে বাট এটা মোৰ কোৱেশ্চনটো মনত অহা নাই সো এনেকুৱা কালেক্টিভ নাউনৰ ওপৰত কোৱেশ্চনস যিকোনো এক্সামতে আহিব পাৰে কেৱল গুৱাহাটী হাইকোৰ্ট বুলি নহয় এডিআৰই 3.0 হৈ গল ডিএইচএস হৈ গল বা ইভেন এসএসসি বা আইবিপিএস ৰ এক্সামিনেশনতো এবিলাকৰ ওপৰত কোৱেশ্চনস আহে সো হেহে আমি জানিব লাগিব যে আউলৰ বাবে আমি কোনটো কালেক্টিভ নাউন ইউজ কৰো তো আউলক আৰ্মি বুলি কোৱা নহয় ঠিক আছে আৰ্মি অফ আউল কোৱা নহয় ইয়াত কোৱা হয় পাৰ্লিয়ামেন্ট অফ আউলস ঠিক আছে পাৰ্লিয়ামেন্ট অফ আউলস তো মনত ৰাখিবা এনেকুৱা বহুত মানে কালেক্টিভ নাউনস আছে যিবোৰ আমি জানিব লাগে ফৰ এক্সাম্পল প্ৰাইড অফ লায়ন
বাৰু প্ৰাইড অফ লায়নটো এটা কমনেই হয় আমি সকলোৱে জানোৱেই বাট এনেকুৱা আৰু কিছুমান আছে যিবোৰ আমি নাজানো যেনে ভেনু অফ ভালচাৰ্ছ হৈ গ'ল বা মাৰ্ডাৰ অফ ক্ৰ'জ হৈ গ'ল তো এনেকুৱা বহুত ধৰণৰ কালেক্টিভ নাউনছ আছে যিবিলাকৰ বিষয়ে আমি জনাটো অতি জৰুৰী তো নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত আহিলে দ্য আৰ্মি ৱাজ ৰিৱাৰ্ডেড ফৰ দেয়াৰ overwhelming success in curbing terrorism. The army was rewarded for their overwhelming success in curbing terrorism. এতিয়া ইয়াৰ এৰৰ ডিটেকশ্যনৰ যিহেতু কুৱেশ্যন হয় ইয়াতে নো এৰৰ ইয়াতো নহয় ইয়াতো এটা এৰৰ ৰখা আছে যিটো মানে আমি দিছোঁ এৰৰ আৰু মানে মষ্টলি আমি ট্ৰাই কৰিছোঁ নো এৰৰ কুৱেশ্যনছ ইমান এড নকৰিবলৈ এৰৰ থকা কুৱেশ্যনছেই আমি এড কৰিছোঁ চ' ইয়াতে আমাৰ এৰৰটো কি আছে চাবা The army যেতিয়া আৰ্মি বুলি কোৱা হয় তেতিয়া যিকোনো এজন আৰ্মিত কাম কৰা মানুহৰ কথা কোৱা নহয় ঠিক আছে আৰ্মি বুলি ক'লে গোটেই ফৌজটোক একেলগে কোৱা হয় তো যেতিয়া সেই গোটেই ফৌজটোক একেলগে কোৱা হয় যদিও তাত বহুত মানুহ থাকিব পাৰে ইভেন হাণ্ড্ৰেডছ মানুহ থাকিব পাৰে হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ মানুহ থাকিব পাৰে হয়তো তাতকৈও বেছি থাকিব পাৰে কেতিয়াবা কিন্তু যেতিয়া আমি আৰ্মি বুলি কৈ দিওঁ তাত 10টা মানুহ থাকে 100টা মানুহ থাকে 1000টা মানুহ থাকে মেটাৰ নকৰে যেতিয়া আৰ্মি বুলি ক'লা হি এটা সিঙ্গুলাৰ নাউন হৈ যায় ঠিক আছে হি এটা সিঙ্গুলাৰ নাউন হৈ যায় যেনেকৈ দ্য কোম্পানী বুলি ক'লে এতিয়া এটা কোম্পানীটো এটা মানুহৰ পৰা নবনে কেতিয়াও ন এটা কোম্পানীৰ কাৰণে কি হয় বহুত মানুহ লাগিব বহুত বেছি মানুহৰ দৰকাৰ হ'ব সো ইয়াতে যেতিয়া আৰ্মি বুলি কোৱা হৈছে সেই আৰ্মিটো এটা সিঙ্গুলাৰ নাউন হয় ঠিক আছে ই প্লুৰেল নাউন নহয় তো ইয়াতে আমি কি দেখিছোঁ যে দ্য আৰ্মি ৱাজ ফৰ দেয়াৰ বুলি কৈছে হয়নে দেয়াৰ বুলি কৈছে দেয়াৰটো কিহৰ লগত আহিব দেৰ পৰা আহিব দেয়াৰ হয়নে দেৰ পৰা আহিব দেয়াৰ দে আমি কেতিয়া ইউজ কৰোঁ যেতিয়া প্লুৰেল হয় কিন্তু ইয়াতে চোন আমাৰ নাউনটো কি আছে সিঙ্গুলাৰ আছে তো সিঙ্গুলাৰ নাউনততো আমি মানে দেয়াৰ ইউজ কৰাৰ কোনো মানে কি কয় কোনো পইণ্টেই নবনে চ' আমি ইয়াতে দেয়াৰ ইউজ কৰিব নোৱাৰোঁ ঠিক আছে আমি ইয়াতে ক'ব লাগিব দ্য আৰ্মি ৱাজ ৰিৱাৰ্ডেড ফৰ ইটছ অভাৰৱেলমিং ছাকচেছ ইন কাৰ্বিং টেৰৰিজিম সো আমাৰ কাৰেক্ট অপশনটো হৈ যাব মানে পাৰ্ট 2 য'ত নেকি আমাৰ এৰৰটো আছিলে নেক্সট আমি 11 নম্বৰৰ কুৱেশ্যনটো চাওঁ 11 নম্বৰৰ কুৱেশ্যনত কি কৈছে চেণ্ডি এণ্ড হাৰ সিষ্টাৰ ফেল ইন দ্য ৱেল এণ্ড ন'বডি ট্ৰাইড টু ছেভ দেম ন' এৰাৰ আৰু লাষ্টত আছে ন' এৰাৰৰ পাৰ্টটো সো এই কুৱেশ্যনটো মই আপোনালোকৰ বাবে এজ এ হোমৱৰ্ক আগবঢ়াই দিছোঁ আপোনালোকে আমাক কমেণ্টছত জনাওক যে এই কুৱেশ্যনটোত এৰাৰ কোনখিনিত আছে আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা হিণ্ট দি দিওঁ যে এইটো ন' এৰাৰ নহয় হা এই অপশ্যন ই ইজ নট কাৰেক্ট অপশ্যন ইৰ মানে কাৰেক্ট হোৱাৰ আমাৰ ওচৰত চান্সেছ নাই অপশ্যন ইটো মই কৈয়ে দিছোঁ যে এইটো নহয় বাকী 4টা অপশ্যনৰ ভিতৰতে কোনোবা এটা অপশ্যন কাৰেক্ট হয় আপোনালোকে আমাক কমেণ্টছত জনাওক যে কোনটো মানে পাৰ্টত এৰাৰ থাকিব পাৰে আমি ইয়াৰ যি কাৰেক্ট আনসাৰ আছে আমাৰ নেক্সট ভিডিঅ'টোত ডেফিনেটলি ডিছকাছ কৰিম আৰু আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদিহে আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত শ্বেয়াৰ কৰি দিব লগতে আপুনি যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল উই উইল ডেফিনেটলি বি বেনিফিচিয়েল ফৰ ইউ তাৰ লগতে যদিহে আপুনি এই কুৱেশ্যনছবিলাক এজ এ PDF পাব বিচাৰে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিবলৈ নাপাহৰিব আমাৰ গ্ৰুপৰ জইনিঙৰ যি লিংক আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সেইটো দিয়া আছে তো ডু জইন দ্য গ্ৰুপ কিপ ষ্টাডিং কিপ লাৰ্ণিং থ্যাংক ইউ